হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব ব্লগ। আজি মই গৈছিলোঁ বজাৰলৈ। পিছে বজাৰত গৈ আমি কি কৰিলোঁ তাকে অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ঘৰৰ পৰা যাওঁতে মই অকলে ওলাইছোঁ, কিন্তু বজাৰ মই অকলে কৰা নাই, কাৰণ লগতে মোৰ আছিলে বোৱাৰীজনী। তেনেহ'লে বলক আপোনালোকেও চাই থাকক বজাৰত আজি মই কি কৰিলোঁ। এইকেইদিন বতৰ ইমান ঠাণ্ডা কৰিছে, একো কৰিবই মন যোৱা নাছিল। মোৰ কাপোৰো ঢেৰ চিলাব আছে, কিন্তু বতৰ চাই একো কৰিবই মন যোৱা নাছিলে। তাতে বোৱাৰীজনীয়ে মোক ফোন কৰি ক'লে, বাই মোক কিবা বস্তু ল'ব আছে, বলকচোন অকণমান বজাৰৰ পৰা আহোঁগৈ। সেইকাৰণে ময়ো ওলাই গ'লোঁ। তাইকো বস্তু ল'ব আছে, লগতে মোকো দুটামান বস্তু ল'ব আছিল। আমাৰ মহিলাসকলৰ এটা বহুত বেয়া অভ্যাস আছে, বজাৰলৈ যদি কিবা এটা বস্তু ল'বলৈ যাওঁ, দৰকাৰী বস্তু, তাতে আকৌ বেদৰকাৰী বস্তু বহুতখিনিয়ে লোৱা হৈ যায়। সেনেকৈ আজি আমি পিছে একো সেনেকৈ লোৱা নাইকিয়া, যিবোৰ লৈছোঁ চেম দৰকাৰী বস্তুৱেই লৈছোঁ। তাইক দুটামান বস্তু ল'বলৈ আছিলে, ক্ৰাফটিঙৰ বস্তু, তাৰপিছত ব্লাউজ, আৰু ভাইটিৰ কাৰণে হেনো এটা চাৰ্ট ল'ব। এইখিনি লোৱাৰ পাছত তাই অকল ব্লাউজটো লৈছে, বাকীখিনি আমি ল'ম, আপোনালোকে দেখাম বাৰু, আপোনালোকে চাই থাকক। এয়া মই আহিলোঁ কাপোৰ বজাৰৰ মাজত সেইকাৰণে সোমালোঁ, কাৰণ মোক সৰুজনীৰ কাৰণে ল'ব আছিল লেগিংছ। স্কুলত আজিকালি লেগিংছো লাগে, কাৰণ ঠাণ্ডা দিন। অকল স্কাৰ্ট পিন্ধিলে ল'ৰা ছোৱালীবোৰে ঠাণ্ডা পায় দেখি স্কুলৰ বাইদেউহঁতে কৈছে লেগিংছ ল'ব লাগে। আৰু সৰুজনী এনেকুৱা জিদ দি লগে লগে বস্তু দিবই লাগে, মানে এদিন দুদিন তাই ৱেইট নকৰে। সেইটো কাৰণে কালি তাই মোক কৈছিলে যে মোক লাগেই, আৰু ৰাতি তাই বাপেকৰ লগত বজাৰলৈ গ'ল, কিন্তু বহুত দেৰি হোৱাৰ কাৰণে বজাৰতে বিচাৰি নাপালে। সেইকাৰণে আজি মই মেইন টাউনত বজাৰলৈ আহিছোঁ। এইটো মই তাইৰ কাৰণে ক'লা লেগিংছ ল'লোঁ। এইটো লোৱাৰ পাছত আকৌ ডাঙৰজনীৰ কাৰণে এতিয়া ষ্টাডি টেবুল লাগে। তাইকো এতিয়া বহুত দিনৰ পৰা কৈ আছে ষ্টাডি টেবুল লাগে বুলি কিনে, পঢ়াত অকণমান অসুবিধা পায়। যিহেতু তাই এইবাৰ মেট্ৰিক দিব, সেইটো কাৰণে পঢ়াত অকণমান জোৰ দিছে। তাইৰ কাৰণে এইটো বস্তু লোৱা হ'ব। এতিয়া ব'লক আমি বজাৰতো অকণমান ঘূৰি লওঁ। এয়া হৈছে কাপোৰ বজাৰ। বন্ধ বজাৰতকৈ কাপোৰ কিনিব হ'লে মানে টাউনত অকণমান চাগে সস্তা। পিছে মই ইমান বজাৰ নকৰোঁ, নাজানো। এইটো হৈছে টাউনৰ মেইন ফল মূল বজাৰ। এইফালে মাছ বজাৰ, শাক পাচলি বজাৰ চব আছে, আৰু ইয়াত হেনো অকণমান সস্তা হয়। মই মাৰ্কেটিংটো বেছিভাগ নকৰোঁৱে, মানুহজনে কৰে, সেইকাৰণে মই ইমানকৈ গম নাপাওঁ। তাৰপাছত এইখিনি ফুৰি মেলি আমি আহিলোঁ ষ্টাডি টেবুল ল'বৰ কাৰণে। এয়া চাওক, এইটো বগা কালাৰটোৱে আমি লৈছোঁ, কাৰণ সিটো অকণমান সৰু আছিলে চাইজত। আৰু ইমান ভাল লগা নাই মোক, সেই হোৱাইটটো ভাল লাগিলে, সেইটো কাৰণে মই সেই হোৱাইটটোৱে ল'লোঁ। এইটো লোৱাৰ আগতে দুটামান বজাৰত ঘূৰি চালোঁ, কিন্তু ষ্টাডি টেবুলেই নাই, গোটেই বজাৰটোতে নাই, অকল একমাত্ৰ এই বজাৰটোতে, এই দোকানখনতে আছিলে। সেইটো কাৰণে এই দোকানখনৰ পৰাই আকৌ লৈ কিনে আমি এতিয়া যাম আকৌ বজাৰত, সোমামগৈ কাপোৰ বজাৰত, কাৰণ তাই চাৰ্টটো ল'বলৈ আছে আৰু কিছুমান ক্ৰাফটিং বস্তুও ল'ব আছে। তাই চাওঁতে যেনেকুৱা ধুনীয়া, তাইৰ হাতৰ গুণো তেনেকুৱাই আছে। তাই আৰ্ট শিকায় সৰু ল'ৰা ছোৱালীক, আৰু ক্ৰাফটিঙো কৰে। ভাল লাগে, সকলো ছোৱালীয়ে কওক বা মহিলাই কওক, কিবা না কিবা নিজৰ হাতৰ গুণ থাকিব লাগে। এয়া পেইণ্টিংটো চাইছেনে, এয়া মোৰ বোৱাৰীজনীয়ে কৰিছে। তাই এইটো ইনষ্টাগ্ৰাম ID হয়। তাই বহুত ধুনীয়া ধুনীয়া পেইণ্টিং কৰিব পাৰে, ক্ৰাফটিঙো বহুত ধুনীয়া কৰে। আপোনালোকে তাইৰ IDটো চেক কৰি চাব পাৰে। এয়া লাষ্টত আমি এই ষ্টাডি টেবুলটো ল'লোঁ। লোৱাৰ পাছতে এতিয়া আমি বজাৰলৈ যাম, কাপোৰ বজাৰত। এয়া আমি আহিলোঁ কাপোৰ বজাৰত চাৰ্ট ল'বৰ কাৰণে, যিহেতু ভাইটিৰ কাৰণে তাই লৈ আছে। আমাৰ ভাইটিও চাবলৈ কম ধুনীয়া নহয় কিন্তু দেই, আপোনালোকে চাব। মোৰ ভাইটিয়ে যিয়ে কাপোৰ পিন্ধে তাক কিন্তু বহুত ধুনীয়া লাগে। এয়া চাওক, তাৰ কাৰণে লৈ আছে। ইহঁতি ঘৰৰ ওচৰত কাৰোবাৰ ফাংচন চলি আছে বোলে, সেইটো কাৰণে নতুন কাপোৰ লৈ আছে। ভাইটিয়ে এনে বহুত কাপোৰ আছে, কিন্তু তথাপিতো নতুন বুলি আৰু লৈ দিছে। আৰু এইখিনি কৰাৰ পাছত আৰু তাই ক্ৰাফটিঙৰ কাৰণে কিবা বস্তুও ল'ব। তাই নিজে ক্ৰাফটিং জানে কাৰণে নিজে বনায়, আৰু কাৰোবাক যদি গিফ্ট দিব লাগে, কিবা কৰিব লাগে, তাই নিজে যিমানটো ভাবি লয় আৰু ধুনীয়াকৈ তাইক গিফ্ট পেকিং কৰি কিনে সি দি দিয়ে। শেষত আমি এইখিনি ল'লোঁ। লোৱাৰ পাছত আমি কাপোৰ বজাৰৰ পৰা ওলাই আহি কিনে এতিয়া ক্ৰাফটিঙৰ বস্তু ল'ব হ'লে বেলেগ দোকানলৈ যাব লাগে। এয়া আমি এতিয়া আহি গ'লোঁ ক্ৰাফটিঙৰ বস্তু ল'বৰ কাৰণে বেলেগ দোকানত। তাই কি লৈছে আপোনালোকে চাই থাকক। ইয়াত তাই চাই আছে কালাৰিং পেপাৰ, গিফ্ট পেকিং কৰে, বুকে বনাই চাগে, তাই বুকে বনাব হেনো, সেইটো কাৰণে তাই কালাৰিং পেপাৰবোৰ চাই আছে, কালাৰটো কোনটো লয় নলয় এইখিনি চাইছে। কিমান ধুনীয়া বস্তু ক্ৰাফটিঙৰ। টাউনত এইটো হ'লচেল বজাৰ হয়।
ক্ৰাফটিঙৰ প্ৰত্যেকটো বস্তু ইয়াত পোৱা যায়। ভিতৰত চাইছেনে কিমান ধুনীয়া ধুনীয়া বস্তু আছে। আৰু যিহেতু এতিয়া ফেব্ৰুৱাৰী মাহ চলি আছে, ৰ'জ ডে, প্ৰপ'জ ডে আৰু কি ডে জানো আছে। ছোৱালীবিলাকেও বুকে বনাবৰ কাৰণে, নিজে ক্ৰাফটিং কৰিবৰ কাৰণে বস্তু ল'বলৈ ইয়াত আজি ভিৰ লাগি আছিলে। তাই এইখিনি লোৱাৰ পিছত এতিয়া হেনো আমাৰ ঘৰলৈ যাব। ঘৰত যোৱাৰ কাৰণ এইটোৱে হ'ল যে তাই ব্লাউজটো যোৰ লৈছে সেইটো অকণমান চাগে লুজ হ'ব, সেইটো কাৰণে ফিটিং কৰিবৰ কাৰণে মোৰ ওচৰতে আহিছে। ফিটিং কৰি দিয়াৰ পাছত আৰু তাই গধূলি মানে সোনকালে অকণমান যাব, কাৰণ তাৰ ঘৰৰ ওচৰত কিবা প্ৰগ্ৰাম হৈ আছে আৰু তাক সোনকালে মাতিছে। এইখিনি লৈ মেলি আমি দোকানৰ পৰা ওলাম আৰু এতিয়া চাই থাকক আপোনালোকে। আৰু আপোনালোকে নিশ্চয় জনাব ব্লগটো আপোনালোকক কেনেকুৱা লাগিছে, আৰু মোৰ প্ৰত্যেকটো ব্লগ আপোনালোকক ভাল লাগে নে নালাগে। মই কমেণ্টৰ কাৰণে কিন্তু ৱেইট কৰি থাকোঁ। কোনো এনেকুৱা নাই যোনে কমেণ্ট কৰি জনাব যে মোৰ ব্লগখিনি কেনেকুৱা লাগিছে। কেতিয়াবা ভাবোঁ মোৰ চেষ্টাখিনি এনে গৈছে নেকি, মই আপোনালোকক সুখী কৰিব পৰা নাই কিয়া নিজৰ ব্লগ বা শ্বৰ্টছখিনিৰ পৰা। কিন্তু তথাপিতো চেষ্টা কৰি আছোঁ। চাগে আজি নহয় কালি আপোনালোকক মোৰ কষ্টখিনি দেখা পায় আৰু আপোনালোকে চাগে মোক ছাপোৰ্ট কৰে। তাই ক্ৰাফটিঙৰ বস্তুখিনি লৈ ল'লে। তাৰপাছতে সৰু মুৰা দোকান এটা লৈ বহি আছিল মানুহ এজনে, তাতে তাই আঙুঠি চাই আছিলে। তাক ভাল লগা নাই, সেইটো কাৰণে তাই এৰি দিলে আৰু ল'বলৈ নিবিচাৰিলে। কিন্তু বহুত ধুনীয়া ধুনীয়া আঙুঠি আছিল দেই। তাৰপাছত আমি বহি গ'লোঁ বিক্ৰমত বহাৰ পাছত আমি এতিয়া যাম ঘৰলৈ। টাউনৰ পৰা কিন্তু আমাৰ ঘৰ বেছি দূৰ নহয়, গাড়ীৰে গ'লে মানে 10-15 মিনিট লাগিব, আৰু কিন্তু খোজকাঢ়ি গ'লে আধা ঘণ্টাতকৈ কম নালাগে। এয়া চাওক মানুহ বহি আছে। টাউনেদি আমি এতিয়া ঘৰলৈ যাম। ঘৰ গৈয়ে আৰু ঘৰৰ কামো কেইটামান আছিলে, মোৰ চিলাই কাম বাকী আছিলে। বতৰ এইকেইদিন ইমানে বেয়া, একো কৰিব মন যোৱা নাই। তথাপিতো আজি তাইৰ দৰকাৰ আছিল বুলি আমি ওলাই গুচি আহিলোঁ। সেয়া আমি ঘৰ লাইন পালোঁহি। আপোনালোকক ব্লগটো কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই।